মাজত মাত্ৰ এটা দিন ঘগ্ৰাপাৰত অনুষ্ঠিত হ'বলৈ গৈ আছে এখন বিশেষ ফুটবল প্ৰতিযোগিতা 11 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব 58 সংখ্যক ৰেজেকালি সোঁৱৰণী চলন্ত ট্ৰফি ফুটবল প্ৰতিযোগিতা অসমৰ আগশাৰীৰ 12টাকৈ ফুটবল দলে অংশ ল'ব প্ৰতিযোগিতাত 2 অক্টোবৰত ফ্লাডলাইটৰ পোহৰত অনুষ্ঠিত হ'ব চূড়ান্ত খেল নিশা কেইবাগৰাকীও বিশিষ্ট শিল্পীয়ে কৰিব অংশগ্ৰহণ 58 সংখ্যক ৰেজেক আলী সোঁৱৰণী চলন্ত ট্ৰফি ফুটবল প্ৰতিযোগিতালৈ মাজত মাত্ৰ এটা দিন নলবাৰী জিলাৰ ঘগ্ৰাপাৰ অঞ্চলৰ ক্ৰীড়া সংগঠন ঘগ্ৰাপাৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত বছৰ বছৰ ধৰি ঐতিহ্যমণ্ডিত ঘগ্ৰাপাৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈ আহিছে ৰেজেকালি সোঁৱৰণী চলন্ত ট্ৰফি ফুটবল প্ৰতিযোগিতা এবাৰ 58 সংখ্যক আৰম্ভণিৰ খেলখন অনুষ্ঠিত হ'ব 11 ছেপ্টেম্বৰত এই প্ৰতিযোগিতাত অসমৰ আগশাৰীৰ 12টাকৈ ফুটবল দলে অংশ ল'ব চূড়ান্ত খেলখন 2 অক্টোবৰত অনুষ্ঠিত হ'ব ফ্লাডলাইটৰ পোহৰত অনুষ্ঠিত হ'ব চূড়ান্ত খেল চূড়ান্ত খেলত নিশা কেইবাগৰাকীও বিশিষ্ট শিল্পীয়ে কৰিব অংশগ্ৰহণ এই কথা জানিবলৈ দিছে ঘগ্ৰাপাৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি তফিকুৰ আহমেদ আৰু সম্পাদক ক্ৰমে জ্যোতিষ ডেকা আৰু বিজয় চৰকিয়াৰীয়ে এই প্ৰতিযোগিতাখনত সকলো স্তৰৰ ৰাইজৰ পৰা সহায় সহযোগিতা কামনা কৰিছে ঘগ্ৰাপাৰ আঞ্চলিক ক্ৰীড়া সন্থাই আমি ঘগ্ৰাপাৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ তৰফৰ পৰা সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ ঘগ্ৰাপাৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত বছৰ বছৰ ধৰি চলি অহা স্বৰ্গীয় ৰেজেকালি সোঁৱৰণী চলন্ত ট্ৰফি ফুটবল প্ৰতিযোগিতাখনি অহা 11 তাৰিখৰ পৰা এই 58 সংখ্যক প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা হ'ব এই 11 তাৰিখে এই খেলখন শুভ উদ্বোধন কৰা হ'ব খেলখন শুভ উদ্বোধন কৰিব আমাৰ ট্ৰফিদাতা তাজুদ্দিন আহমেদ ডাঙৰীয়াই লগতে এই খেলখনৰ লগত সংগতি ৰাখি 2 অক্টোবৰত নিশা ফ্লাইট লাইটৰ পোহৰত চূড়ান্ত খেলখন অনুষ্ঠিত কৰা হ'ব এই চূড়ান্ত খেলখনৰ লগত সংগতি ৰাখি উপহাৰ এখন আমি অনুষ্ঠিত যোৱা বছৰৰ পৰা কৰিছোঁ এই বছৰো কৰিছোঁ এই উপহাৰ কুপনৰ ৰেঞ্জাৰ চাইকেল এখন দ্বিতীয় পুৰস্কাৰ LED টিভি এটা আৰু তৃতীয় পুৰস্কাৰ মোবাইল হেণ্ডছেট এটা লগতে এই খেলখনত এইবাৰ অসমৰ বহুকেইটা আগশাৰীৰ ফুটবল দলে ইয়াত অংশগ্ৰহণ কৰিব এই ফুটবল দল হিচাপে আছে আমাৰ গড়েশ্বৰ টাউন ক্লাব ডিমাকুছি ছানৰাইজ ক্লাব গুৱাহাটী চিটি FC মানস পেন্থাৰ এনেকৈ বহুকেইটা লগতে আমাৰ ঘগ্ৰাপাৰ আঞ্চলিক ক্ৰীড়া সন্থাও এই খেলখনত যোগদান কৰিব আৰু লগতে এই যি নিশা ফ্লাইট লাইটৰ পোহৰত এই খেলখন অনুষ্ঠিত কৰা হ'ব ফাইনেল খেলখন এই ফাইনেল খেলখনত আমাৰ সংগীত অনুষ্ঠান থাকিব এই সংগীত অনুষ্ঠানত আমাৰ অসমৰ বহুকেইটা আগশাৰীৰ সংগীত শিল্পী ইয়াত অনুষ্ঠান কৰিব শেষত সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ ঘগ্ৰাপাৰৰ পৰা ফয়জুল হক চৌধুৰীৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ।